চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা লগা ছবিখন আমি NK টিভিৰ দৰ্শকক আজি দেখুৱাবলৈ ওলাইছোঁ আৰু এই মুহূৰ্তত মই কলিয়াবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাজীৱ গান্ধী প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। শালবাৰীত অৱস্থিত এই বিদ্যালয়খন আৰু এই বিদ্যালয়খনত শিক্ষকৰ অভাৱৰ বাবে কিদৰে পাঠদান চলিছে তাৰ প্ৰকৃত ছবিখন আমি পোনে পোনে যদি NK টিভিৰ দৰ্শকসকলক দেখুৱাব বিচাৰোঁ তেনেহ'লে চকু কপালত উঠিব আপোনাৰো। এইদৰে আচলতে শিক্ষকৰ অভাৱৰ বাবেই বক্সত শিক্ষকৰ মাত ৰেকৰ্ডিং কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিছে। আমি দেখুৱাইছোঁ আটাইতকৈ লজ্জাজনক ছবিখন আমি NK টিভিৰ দৰ্শকসকলক দেখুৱাইছোঁ। যিটো সময়ত শিক্ষা সকলো দিশতে উন্নতি হৈছে বুলি কৈছে, তেনে ক্ষেত্ৰত কিন্তু মাত্ৰ এজন শিক্ষকে 5টাকৈ শ্ৰেণীৰ 56জন ছাত্ৰ ছাত্ৰীক এইদৰে পাঠদান কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী এই দুয়োটা শ্ৰেণীত যিহেতু শিক্ষকৰ অভাৱ, সেই শিক্ষকৰ অভাৱৰ বাবে এইদৰে আচলতে এটা বক্সত শিক্ষকজনে মাতটো ৰেকৰ্ডিং কৰিছে আৰু ৰেকৰ্ডিং কৰি পেলাই এইদৰে ছাত্ৰ ছাত্ৰীক শুনাই পেলাই পাঠদান কৰিব লগা হৈছে। আমি দৃশ্যটো দেখুৱাইছোঁ, অন্য শ্ৰেণীসমূহৰ দৃশ্যও দেখুৱাম। মাত্ৰ এজনেই শিক্ষকজনে এতিয়া এইদৰে আচলতে যি পঞ্চমমান শ্ৰেণী, সেই পঞ্চমমান শ্ৰেণীৰ পাঠদান কৰি আছে। পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ লগত কিছু কথা পাতিম। বক্সত আপোনাৰ মাত ৰেকৰ্ডিং কৰি লগাবলগীয়া পৰিৱেশ হৈছে, কি কৰিব? উপায় নাই। মোৰ 5টা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মোৰ মুঠ ছাত্ৰ ছাত্ৰী আছে 55জন। 55জনৰ ভিতৰত মিনিমাম মোৰ 45জন নহ'লে 40জন 41জন আহি থাকে। গতিকে কি কৰিম আৰু মোৰ উপায় নাই। গতিকে মই নিজে অলপ বুদ্ধি কৰিলোঁ যে মই বক্সকেইটাকে কিনি আনো আৰু মই ছাত্ৰ ছাত্ৰীক পঢ়াওঁতে মই নিজে ৰেকৰ্ডিং কৰি ল'ম আৰু সেই ৰেকৰ্ডিংটো মই বক্সত দি যাতেকে মই প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী যাতেকে মই ব্যস্ততা ৰাখিব পাৰোঁ আৰু মই পঞ্চম শ্ৰেণীক আৰু চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণীক যাতেকে মই পাঠ্যপুথিটো ভালকৈ পঢ়াব পাৰোঁ, বুজাব পাৰোঁ। নহ'লে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী ল'ৰা ছোৱালী চম্ভালিব পৰা কোনো কেপাচিটিয়ে নহয় ছাৰ। হুলস্থুল কৰে একেবাৰে নক'ব আৰু স্কুলখন ফাটি যাম হৈ যায়গৈ। দেখা পোৱা গৈছে মাত্ৰ এটাই হ'ল। আমাৰ ৰুমো নাই। ৰুমো নাই ছাৰ আমাৰ তেনেকুৱা। বিৰাট অসুবিধা মুঠতে আৰু। এবাৰ আহিছিলে মোৰ তাত, মই অৰ্ডাৰটো পাইছিলোঁ, এজনী শিক্ষয়িত্ৰী দিছিলে, কিন্তু তেখেতৰ চেহেৰাটোকে নেদেখিলোঁ। কিবা অনুৰোধ থাকিব নেকি আপোনাৰ? মোৰ এটাই অনুৰোধ যে এই ছাত্ৰ ছাত্ৰীসকলৰ মুখলৈ চাই, সিহঁতৰ শিক্ষাৰ অধিকাৰলৈ চাই, সিহঁতৰ শিক্ষাৰ উন্নতিলৈ চাই আৰু এজন যদি শিক্ষক দিয়ে বহুত উপকৃত হ'ব। বিশেষকৈ এই কণ ছাত্ৰ ছাত্ৰী বিশেষকৈ বহুত উপকৃত হ'ব। আপোনাৰ মাতটো ৰেকৰ্ডিং কৰি শুনাইছে, তেওঁলোকে কিবা আয়ত্ব কৰিব পাৰিছে বুলি ভাবেনে বাৰু? এতিয়া উপায় নাই ছাৰ, মোৰ উপায় নাই। আয়ত্ব কেইটামান কৰিব পাৰিছে। এতিয়া সৰু কণ ল'ৰা ছোৱালী সিহঁতে মাৰপিট কৰোঁতে বা খেলা ধূলা কৰোঁতে ইজনে সিজনক চিকুতে আৰু সিহঁতকো মই চকু দিব নোৱাৰা অৱস্থা হ'লোঁ। ইফালে পঢ়াম নে সিহঁতক মই চকু দিম? আমি গম পোৱা মতে আপুনি টিউটৰ হিচাপত? হয়, মই এজন টিউটৰ শিক্ষক আৰু মোৰ এই স্কুলখন হৈছে চেলবেছ। আমাৰ 2021 চনত আমাৰ কপালে দুৰ্ভাগ্য বেয়া নে চৰকাৰে আমাক কেনেকৈ হেৰেছমেণ্টটো দিলে, আমি শিক্ষক কিজানি এতিয়ালৈকে মোৰ বয়স 56 হৈছে, শিক্ষক হ'ব নাপাম নেকি। আমাক সেই টিউটৰ হিচাপে আমাক ৰাখি পেলাই দিব। কিন্তু আপুনিতো দৰমহাটো টিউটৰৰ পাই আছে? হয়, টিউটৰ পাম। কিন্তু পাঠদান কৰিব লগা হৈছে 5টাকৈ শ্ৰেণী। আপুনি সম অধিকাৰ পাব লাগিছিল। বেলেগ স্কুলত ব্ৰাণ্ডেড স্কুলত ধুনীয়াকৈ ফেচিলিটিও আছে, শিক্ষকসকলো আছে। তেখেতলোকতকৈ মোৰ দুগুণ কষ্ট হয়। ইফালে আছে ৰাতিপুৱা সোনকালে আহিয়ে গোটেইকেইটা ফটো উঠাব লাগিব, খাদ্যৰ কথা আছে, তাৰপিছত শিক্ষা ক্ষেত্ৰত প্ৰেজেণ্ট দিব লাগিব আৰু ল'ৰা ছোৱালীৰ কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায়গৈ, মাৰপিটো লাগি যায়। সেই মাৰপিটটো মই গুচাম নে নিজ স্কুলখন মই চম্ভালিম? নিশ্চয়কৈ পৰিতাপৰ কথা। আচলতে 56 বছৰ বয়স হ'ল, তেখেতে টিউটৰ হিচাপে আছে বৰ্তমান আৰু এই বিদ্যালয়ত 56জন ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন
শিক্ষক বুলি ক'লে আচলতে ভুল হ'ব, এজন টিউটৰ, যিজনে বৰ্তমান এতিয়া পাঁচোটাকৈ শ্ৰেণীত পাঠদান কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই ছবিখনে আচলতে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ যি ফোপোলা স্বৰূপটো, সেই ফোপোলা স্বৰূপটোৱে উদঙোৱা দেখিবলৈ পোৱা গৈছে। কলিয়াবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত শালবাৰী ৰাজীৱ গান্ধী প্ৰাথমিক বিদ্যালয়ৰ আমি পৰিৱেশটো দেখুৱালো। এই ছবিখন দেখিলে সঁচাই আপোনাৰো চকু কঁপালত উঠিব।